নমস্কাৰ সকলোকে আমাৰ এটা ভিডিঅ'লৈ স্বাগতম জনালো মই হৈছো পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ আজিৰ ভিডিঅ'টোত আমি আসাম পুলিচ এবি ইউবি আৰু এছআৰ ওপৰত যেহেতু আমি এটা সিৰিজ ষ্টাৰ্ট কৰি আছো আজি তাৰ 6 নম্বৰটো পাৰ্ট ইতিমধ্যে আমি 5টা পাৰ্ট আলোচনা কৰিলো যি সকলে চোৱা নাই চাব আমি এটি প্লেলিষ্ট বনাই দিয়া হৈছে আসাম পুলিচ এবি ইউবি বুলি তেনেদৰে গতিকে সকলোৱে তাতে পাই যাব সকলোকেইটা আমি ইয়াত প্ৰয়োজনীয় কোৱেশ্চন সমূহ লৈ আহিছো ইম্পৰ্টেন্ট কোৱেশ্চন যত যি বছৰ সময়ত আহি থকা দেখা গৈছে তেনে ধৰণৰ কোৱেশ্চন সমূহ লৈ আহিছো গতিকে সকলোৱে ভিডিঅটো শেষলৈকে চাব যি সকলে আমাৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই সেই সকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব তেন্তে বেছি দেৰি নকৰি কোৱেশ্চন সমূহৰ মাজলৈ যাব বিচাৰিছো আজিৰ প্ৰথম কোৱেশ্চনটো তোমালোকৰ বাবে ৰখা হৈছে ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেন্ট কৰি জনাবা কোৱেশ্চন সুধিছে অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি প্ৰথম শিশু আলোচনীখনৰ নাম কি সুধিছে গতিকে ইয়াত দিছে কাৰ্টুন লৰা বন্ধু জোনাকী অৰুণোদয় গতিকে এই অপচন 4টাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেন্ট কৰি জনাবা আমি তাৰ পিছৰ কোৱেশ্চনলৈ যাওঁ তাৰ পিছতে আহিছো 2 নম্বৰ কোৱেশ্চনলৈ 2 নম্বৰ কোৱেশ্চন সুধিছে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হৈছে অপচন সি শিৱসাগৰত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল কিমান চনত 1917 চনত আৰু প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা মনত ৰাখিবা সকলোৱে আমি তাৰ পিছৰ যাওঁ 3 নম্বৰ কোৱেশ্চনলৈ 3 নম্বৰ কোৱেশ্চন সুধিছে হেৱালী কবি বুলি কোনজন সাহিত্যিকক জনা যায় খেলিমেলি হৈ গৈছে অকমান 3 নম্বৰটো হৈছে হেৱালী কবি বুলি কোনজন সাহিত্যিকক জনা যায় ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ৰত্নকান্ত বৰকাকতি কি বুলি কোৱা হয় হেৱালী কবি বুলি আমি তাৰ পিছৰ যাওঁ 4 নম্বৰ কোৱেশ্চনলৈ 4 নম্বৰ কোৱেশ্চন সুধিছে দাণ্ডি যাত্ৰাত অংশ লোৱা অসমৰ ব্যক্তিগৰাকীৰ নাম কি দাণ্ডি যাত্ৰাত অংশ লোৱা অসমৰ ব্যক্তিগৰাকীৰ নাম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি লীলাধৰ বৰুৱা হৈছে দাণ্ডি যাত্ৰাত অংশ লোৱা অসমৰ ব্যক্তিগৰাকীৰ নাম আমি তাৰ পিছৰ কোৱেশ্চনলৈ যাওঁ তাৰ পিছত আহিছো 5 নম্বৰ কোৱেশ্চনলৈ 5 নম্বৰ কোৱেশ্চন সুধিছে বিধানসভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে সুধিছে ইয়াত দিছে মুখ্যমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিয়ে বিধানসভাৰ সদস্যসকলে ৰাজ্যপালে ৰাইট এনসাৰটো হৈছে অপচন সি বিধানসভাৰ সদস্যসকলে বিধানসভাৰ অধ্যক্ষক নিৰ্বাচন কৰে আমি তাৰ পিছত আহিছো 6 নম্বৰ কোৱেশ্চনলৈ 6টো সুধিছে অসমৰ ডিগবৈ শোধনাগাৰ কিমান চনত স্থাপন হৈছিল সুধিছে অপচন 4টাৰ শুদ্ধ উত্তৰ হৈছে অপচন এ 1901 চনত ডিগবৈ শোধনাগাৰ স্থাপন হৈছিল আমি তাৰ পিছত আহিছো 7 নম্বৰ কোৱেশ্চনলৈ 7 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ কোন ঠাইত প্ৰথম কয়লাখনি স্থাপন হৈছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি মাকুমত প্ৰথম কয়লাখনি স্থাপন হৈছিল আমি তাৰ পিছত আহিছো 8 নম্বৰ কোৱেশ্চনলৈ 8 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ মানচেষ্টাৰ বুলি কোন ঠাইক কোৱা হয় সুধিছে ৰাইট এনসাৰটো হৈছে অপচন ডি শুৱালকুছি কি বুলি কোৱা হয় মানচেষ্টাৰ বুলি অসমৰ আমি তাৰ পিছত আহিছো 9 নম্বৰ কোৱেশ্চনলৈ 9 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ কোন ঠাইত জুইশলা কাৰখানা অসমৰ কোন ঠাইত আছে সুধিছে ইয়াৰ অপচন 4টাৰ শুদ্ধ উত্তৰ হৈছে অপচন সি ধুবুৰীত কি আছে জুইশলা কাৰখানা আছে আমি তাৰ পিছত 10 নম্বৰ কোৱেশ্চনলৈ যাওঁ 10 নম্বৰ কোৱেশ্চন সুধিছে নামেৰী ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত অসমৰ কোনখন জিলাত অৱস্থিত সুধিছে অপচন 4টাৰ শুদ্ধ উত্তৰ হৈছে অপচন সি শোণিতপুৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাত অৱস্থিত আমি তাৰ পিছৰ 11 নম্বৰ কোৱেশ্চনলৈ আহিছো 11 নম্বৰ কোৱেশ্চন সুধিছে চৰক পূজা কেতিয়া পালন কৰা হয় কোন মাহত পালন কৰা হয় সুধিছে অপচন 4টাৰ শুদ্ধ উত্তৰ হৈছে অপচন বি চ'ত মাহত চৰক পূজা পালন কৰা হয় চৰক পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে সকলোৱে কমেন্ট কৰি জনাবা আমি তাৰ পিছত আহিছো 12 নম্বৰ কোৱেশ্চনলৈ 12 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ কোনগৰাকী খেলুৱৈক ঢিং এক্সপ্ৰেছ বুলি অভিহিত কৰা হয় ঢিং
এক্সপ্ৰেছ বুলি কোনগৰাকী খেলুৱৈক অভিহিত কৰা হয় সুধিছে ৰাইট এনসাৰটো হৈছে অপচন সি হিমা দাসক কোৱা হয় ধিং এক্সপ্ৰেছ আমি তাৰ পিছৰে আহিছো 13 নম্বৰ কোৱেশ্চনলৈ 13 নম্বৰ কোৱেশ্চন সুধিছে চুতীয়া ৰাজ্যৰ শেষৰজন ৰজাৰ নাম কি আছিল চুতীয়া ৰাজ্যৰ শেষৰজন ৰজাৰ নাম কি সুধিছে ৰাইট এনসাৰটো হৈছে অপচন ডি নীতিপাল হৈছে চুতীয়া ৰাজ্যৰ শেষৰজন ৰজাৰ নাম আমি তাৰ পিছৰ যাওঁ 14 নম্বৰ কোৱেশ্চনলৈ 14টো সুধিছে হৰাইঘাটৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল হৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ 1671 চনত হৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল আমি তাৰ পিছৰ 15 নম্বৰ কোৱেশ্চনলৈ আহিছো 15টো সুধিছে আহোমসকলৰ শেষ ৰাজধানী ক'ত আছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি যোৰহাট আছিল আহোমসকলৰ শেষ ৰাজধানী আৰু প্ৰথম ৰাজধানী ক'ত আছিল চৰাইদেউ আৰু শেষ ৰজা কোন আছিল পুৰন্দৰ সিংহ হয়তো মনত ৰাখিবা প্ৰথম চুকাফা আমি তাৰ পিছতে আহিছো 16 নম্বৰ কোৱেশ্চনলৈ 16 নম্বৰ কোৱেশ্চন সুধিছে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰা ৰজাজন কোন আছিল কোনে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ নৰকাসুৰে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছিল আমি তাৰ পিছৰ 17 নম্বৰ কোৱেশ্চনলৈ আহিছো 17 নম্বৰ কোৱেশ্চন সুধিছে এখন ৰাজ্যৰ প্ৰশাসনিক হৃদপিণ্ড বুলি কাক বুজা যায় সুধিছে ৰাইট এনসাৰটো হৈছে অপচন ডি সচিবালয়ক এখন ৰাজ্যৰ প্ৰশাসনিক হৃদপিণ্ড বুলি অভিহিত কৰা হয় আমি তাৰ পিছতে আহিছো 18 নম্বৰ কোৱেশ্চনলৈ 18 নম্বৰ কোৱেশ্চন সুধিছে যোৰহাট চিকিৎসা মহাবিদ্যালয় কিমান চনত স্থাপন হৈছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন সি 2009 চনত যোৰহাট চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল আমি তাৰ পিছৰ 19 নম্বৰ কোৱেশ্চনলৈ সুধিছো 19 নম্বৰটো সুধিছে তলত দিয়া কোনটো এটা গ্ৰীণ হাউস গেছ সুধিছে ৰাইট এনসাৰটো হৈছে অপচন সি কাৰ্বন ডাই অক্সাইডটো হৈছে এটা গ্ৰীণ হাউস গেছ আমি তাৰ পিছতে আহিছো আজিৰ 20 নম্বৰ কোৱেশ্চনলৈ 20 নম্বৰ কোৱেশ্চন সুধিছে স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল সুধিছে স্বাধীন ভাৰতৰ ইয়াত দিছে জৱাহৰলাল নেহৰু বি আৰ আম্বেদকাৰ গোপীনাথ বৰদলৈ লাল বাহাদুৰ শাস্ত্ৰী ৰাইট এনসাৰটো হৈছে অপচন এ জৱাহৰলাল নেহৰু হৈছে স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী তোমালোকে আজি ভিডিওটো চাই কেনেকুৱা পাইছা সকলো কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা আমি তাৰ পিছত 21 নম্বৰ কোৱেশ্চনলৈ আহিছো 21টো সুধিছে চাণক্যৰ আন এটা নাম কি আছিল অন্য এটা নাম কি আছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি কৌটিল্য আছিল চাণক্যৰ অন্য এটা নাম আমি তাৰ পিছত 22টো আহিছো 22টো হৈছে সন্তোষ ট্ৰফি কোনটো খেলৰ সৈতে জড়িত সুধিছে ৰাইট এনসাৰটো হৈছে অপচন সি ফুটবল সন্তোষ ট্ৰফি ফুটবল খেলৰ সৈতে জড়িত আমি তাৰ পিছৰ 23 নম্বৰ কোৱেশ্চনলৈ আহিছো 23টো সুধিছে দবা খেলৰ জন্ম কোন দেশত হৈছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ ভাৰতত দবা খেলৰ জন্ম হৈছিল বুলি কোৱা হয় আমি তাৰ পিছত 24 নম্বৰ কোৱেশ্চনলৈ আহিছো 24টো সুধিছে ভাংৰা কোনখন ৰাজ্যৰ পৰম্পৰাগত নৃত্য সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি পাঞ্জাবৰ এটি পৰম্পৰাগত নৃত্য হৈছে ভাংৰা আমি তাৰ পিছত আহিছো 25 নম্বৰ কোৱেশ্চনলৈ 25টো সুধিছে মেডাম মেফি উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি টাই আহোম সকলে মেডাম মেফি পালন কৰে আমি তাৰ পিছত 26 নম্বৰটো লৈ আহিছো 26টো সুধিছে ভাৰতৰ সৰ্বাধিক জনসংখ্যাৰ ৰাজ্য কোনখন ৰাজ্যখনৰ কথা সুধিছে ভাৰতৰ ৰাইট এনসাৰটো হৈছে অপচন সি উত্তৰ প্ৰদেশ হৈছে ভাৰতৰ সৰ্বাধিক জনসংখ্যাৰ ৰাজ্য আমি তাৰ পিছত 27 নম্বৰলৈ আহিছো 27টো সুধিছে বিশ্ব কেন্সাৰ দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি
4 ফেব্ৰুৱাৰী 4 ফেব্ৰুৱাৰী তাৰিখে বিশ্ব কেঞ্চাৰ দিৱস পালন কৰা হয় আমি তাৰ পিছতে আহিছো 28 নম্বৰ কোৱেশ্যনলৈ 28টো সুধিছে প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবিখনৰ নাম কি প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবিখনৰ নাম কি সুধিছে ৰাইট আনসাৰটো হৈছে অপচন সি ভাইটি ভাইটি হৈছে প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবিখনৰ নাম আমি তাৰ পিছত 29 টোলৈ আহিছো 29 নম্বৰ কোৱেশ্যন সুধিছে পবিতৰা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত পবিতৰা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত সুধিছে ৰাইট আনসাৰটো হৈছে অপচন ডি মৰিগাঁও জিলাত পবিতৰা অভয়াৰণ্যখন অৱস্থিত তাৰ পিছত আহিছো 30 নম্বৰ কোৱেশ্যনলৈ 30টো সুধিছে নীলা বাইদেউ কাৰ স্বপ্ন নাম নীলা বাইদেউ বুলি কাক কোৱা হয় সুধিছে অপচনৰ দিছে নিৰ্মল প্ৰভা বৰদলৈ নলিনীবালা দেৱী মামণি ৰয়ছম গোস্বামী চন্দ্ৰপ্ৰভা শইকীয়ানী ৰাইট আনসাৰটো হৈছে অপচন এ নিৰ্মল প্ৰভা বৰদলৈ হৈছে তেখেতক কি বুলি জনা যায় নীলা বাইদেউ বুলি আমি তাৰ পিছত আহিছো 31 নম্বৰ কোৱেশ্যনলৈ 31টো সুধিছে অসম সাহিত্য সভাৰ তৃতীয়জন সভাপতি কোন আছিল অসম সাহিত্য সভাৰ তৃতীয়জন সভাপতি কোন সুধিছে ৰাইট আনসাৰটো হৈছে অপচন বি কালিৰাম মেধি হৈছে অসম সাহিত্য সভাৰ তৃতীয়জন সভাপতি তাৰ পিছত আহিছো 32 নম্বৰ কোৱেশ্যনলৈ 32টো সুধিছে মেঘালয়ৰ ৰাজধানী কি মেঘালয়ৰ ৰাজধানী চহৰ কি সুধিছে ৰাইট আনসাৰটো হৈছে অপচন সি শিলং হৈছে মেঘালয়ৰ ৰাজধানী চহৰ আমি তাৰ পিছৰ কোৱেশ্যনলৈ আহিছো তাৰ পিছৰ 33 নম্বৰ কোৱেশ্যন সুধিছে আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম কি সুধিছে ৰাইট আনসাৰটো হৈছে অপচন এ ইউৰো হৈছে আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম তাৰ পিছৰ 34 নম্বৰ কোৱেশ্যন সুধিছে চীনৰ মুদ্ৰাৰ নাম কি চীনৰ মুদ্ৰা কি কোৱা হয় সুধিছে ৰাইট আনসাৰটো হৈছে অপচন সি ইয়েন চীনৰ মুদ্ৰা কি বুলি কোৱা হয় ইয়েন বুলি আমি তাৰ পিছত 35 নম্বৰ কোৱেশ্যনলৈ আহিছো 35টো সুধিছে অসমত দাস প্ৰথা কেতিয়া বিলুপ কৰা হয় দাস প্ৰথা অসমত কেতিয়া বিলুপ কৰা হয় সুধিছে ৰাইট আনসাৰ অপচন এ 1843 চন অসমত দাস প্ৰথা বিলুপ কৰা হয় তাৰ পিছত আহিছো 36 নম্বৰ কোৱেশ্যনলৈ 36টো সুধিছে বৰবৰুৱা পদত প্ৰথমে অধিষ্ঠিত হোৱা ব্যক্তিজন কোন বৰবৰুৱা পদত প্ৰথম কোন অধিষ্ঠিত হৈছিল সুধিছে ৰাইট আনসাৰটো হৈছে অপচন এ মোমাইতামুলি বৰবৰুৱা হৈছে বৰবৰুৱা পদত অধিষ্ঠিত প্ৰথমজন ব্যক্তি আমি তাৰ পিছত আহিছো 37 নম্বৰ কোৱেশ্যনলৈ 37টো সুধিছে লালকিল্লা কোনে নিৰ্মাণ কৰিছিল সুধিছে ৰাইট আনসাৰটো হৈছে অপচন বি শাহজাহানে লালকিল্লা নিৰ্মাণ কৰিছিল আমি তাৰ পিছত আহিছো 38 নম্বৰ কোৱেশ্যনলৈ 38টো হৈছে মৌৰ্য বংশ কোনে স্থাপন কৰিছিল সুধিছে ৰাইট আনসাৰটো হৈছে অপচন সি চন্দ্ৰগুপ্ত মৌৰ্যই মৌৰ্য বংশ স্থাপন কৰিছিল তাৰ পিছত আহিছো 39 নম্বৰ কোৱেশ্যনলৈ 39টো সুধিছে প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোমৰ ৰজাজনৰ নাম কি প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোমৰ ৰজা কোন আছিল সুধিছে ৰাইট আনসাৰটো হৈছে অপচন বি লক্ষ্মী সিংহ আছিল প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোমৰ ৰজা তাৰ পিছত আহিছো আজিৰ শেষৰ কোৱেশ্যন সুধিছে অসমৰ ৰাজ্যিক বৃক্ষ কি সুধিছে ৰাইট আনসাৰটো হৈছে অপচন ইয়াত দিছে আম গমাৰি হোলং অৰ্জুন ৰাইট আনসাৰটো হৈছে অপচন সি হোলং গছ হৈছে অসমৰ ৰাজ্যিক বৃক্ষ এইকেইটাই আছিল আজিৰ কোৱেশ্যন আজি যে আমি 40টা কোৱেশ্যন আলোচনা কৰিলো 40টাৰ ভিতৰত তোমালোকে ইমানটা উত্তৰ দিব পাৰিছা শুদ্ধকৈ সকলোৱে কমেন্ট কৰি জনাবা যিসকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু আসাম পুলিচ এই সমূহ পৰীক্ষাৰ বাবে কি কিতাপ পঢ়িব লাগে আমি তেনেধৰণৰ কিতাপসমূহৰ লিংক ডেসক্ৰিপচনত দিয়া আছে তোমালোকে সেইসমূহ তাৰ পৰাই ফ্লিপকাৰ্টৰ লিংকটো দিয়া আছে তোমালোকে তাৰ পৰাই কিনি ল'ব পাৰিবা আসাম ইয়াৰবুক এই সমূহ ভাল কিতাপ হয় গতিকে লিংক দিয়া আছে তোমালোকে যিসকলে কিনিব বিচাৰা সেইসকলে কিনি ল'ব পাৰিবা তেন্তে আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ